চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ হৰলিপৰীয়া কন্যাকা বহুমুখী প্ৰামত বৰ্তমান সেউজ বিপ্লৱৰ সূচনাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যাকা বহুমুখী প্ৰামত বহু নিবনুৱা যুৱক যুৱতীসকলক কৰ্ম সংস্থাপনৰ বাট মুকলি কৰি দিয়াত বিধায়ক পদ্ম হাজৰিকাই যথেষ্ট কষ্ট কৰি অৰিহণা যোগাইছে। বৰ্তমান কন্যাকা বহুমুখী প্ৰামত উৎপাদন হোৱা জৈৱিক পদ্ধতিৰে কৰা বিভিন্ন শাক পাচলিৰ লগতে মৎস্য উৎপাদন, দুগ্ধ উৎপাদন, খাটি সৰিয়হৰ তেলৰ উৎপাদনৰ উপৰিও কন্যাকা বস্ত্ৰশিল্পত উৎপাদন হোৱা গামোচাই শোণিতপুৰ জিলাৰ লগতে বিভিন্ন জিলাত বজাৰখনত দখল কৰিবলৈ সক্ষম হৈছে। কন্যাকাৰ সপোন ক্ষিপ্ৰ গতিৰে বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে 2021 আমি যাতে জনসাধাৰণৰ পৰা আৰু অধিক আমি সঁহাৰি পাওঁ। আমি 2021 আমাৰ নিবনুৱাসকলক স্বনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত ক্ষিপ্ৰ গতিৰে যাতে পৰিকল্পনাবিলাক আমি আগুৱাই লৈ যাব পাৰোঁ। 2021 উৎপাদনমুখী যিবিলাক চিন্তা, যিবিলাক পদক্ষেপে আমি আগবাঢ়ি যাব বিচাৰিছোঁ, সেইখিনি ক্ষেত্ৰতো ঈশ্বৰৰ শুভদৃষ্টি, ৰাইজৰ আশীৰ্বাদ আমি কামনা কৰিছোঁ। আমি আমাৰ পথাৰখন সঠিক ব্যৱহাৰ কৰি বজাৰলৈ আমাৰ পথাৰৰ পৰা যাতে সামগ্ৰীসমূহ উৎপাদন কৰি লৈ যাব পাৰোঁ। আমাৰ মাছ, মাংস, গাখীৰ যি উৎপাদনমুখী পদক্ষেপ আমি নিবনুৱাসকলক সংগঠিত ৰূপত যি অৰ্থনৈতিক বিপ্লৱ, কৃষি বিপ্লৱ আমি কৰিছোঁ, এই ক্ষেত্ৰত আমাৰ যাত্ৰা যাতে ত্বৰান্বিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি এই বৰ্ষটি সকলো ৰাইজৰ আশীৰ্বাদ আৰু ঈশ্বৰৰ শুভদৃষ্টি আমি কামনা কৰিছোঁ। বহু নিবনুৱা যুৱক যুৱতী কন্যাকা বহুমুখী কামৰ লগতে আপোনাৰ আত্মসহায়ক গোটৰ থ্ৰুৱেদি কৰ্মসংস্থাপনৰ বাট মুকলি কৰাত আপোনাৰ যথেষ্ট অৰিহণা আছে। এই সন্দৰ্ভত কি ক'ব? না, আমি আৰু আশা কৰিছোঁ 2021 যাতে ক্ষিপ্ৰ গতিৰে আমি আগুৱাই যাব পাৰোঁ আৰু যুৱক যুৱতীক সংগঠিত ৰূপত যাতে অৰ্থনৈতিক বিপ্লৱ, আমি কৃষি বিপ্লৱ কৰিবলৈ সক্ষম হ'ব পাৰোঁ। তাৰ কাৰণে আমি অধিক পৰিকল্পনালৈ আগবাঢ়ি যোৱাৰ আমাৰ চিন্তা আছে, আমাৰ সপোন আছে। ইয়াক আমি বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাম। সদৌ শেষত আপোনাৰ পৰা এফাকি কবিতাৰ অকণমান আবৃত্তি শুনিব বিচাৰিছোঁ। কবিতাৰ পলিটোৱে হৈছে যে আজিৰ দিনটোত আপোনালোকে যিহেতু কৈছে যে অসমীয়া জাতিয়ে আমি সংগ্ৰাম কৰিব লাগিব, মই অৰ্থনৈতিক বিপ্লৱৰ কথা কৈছোঁ। আমি যুঁজ কৰিব লাগিব। অসমীয়া জাতিয়ে নিজৰ ভৰিৰ ওপৰত থিয় হৈ আমাৰ জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে, আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি সকলো সুৰক্ষিত কৰি ভাল অসমীয়া হিচাপে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে যিয়ে প্ৰত্যাহ্বান নাহক কিয় সকলো নেওচি আমি আগবাঢ়ি যাব লাগিব, আমি যুঁজ কৰিব লাগিব। সেইকাৰণে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাষাত আমি কওঁ যে যুদ্ধ মাথোনো যুদ্ধ, হাৰিও যুদ্ধ, জিনিও যুদ্ধ, যুদ্ধ মাথোনো যুদ্ধ, যুদ্ধ নহ'লে নহ'ব ৰুদ্ধ, আজি যে অসমী অৱৰুদ্ধ, চাৰিও কাষেদি বেৰি অসম আহিলে ঘেৰি, আৰু যে নহহে দেৰি, বজা অসমীয়া, বজাৰ ৰভেৰি, সত্য যদিও দুৰ্নিবাৰ, হৈ যাব চাৰখাৰ, হৈ যাব চাৰখাৰ, হৈ যাব চাৰখাৰ। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, পাৰ্ট টাইম।